দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই কামপুৰত মুকলি কৰিবলৈ প্ৰস্তুতি চলাইছিল ৰেলৱে উৰণীয়া সেতু। কিন্তু মুকলি অনুষ্ঠানৰ পূৰ্বে লাগিল কেনা। অতি নিম্নমানৰ কাম হোৱাৰ বাবে মুকলি অনুষ্ঠানত বাধা প্ৰদান কৰিলে স্থানীয় দল সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিকসকলে। উৰণীয়া সেতুখনত নাই পদপথ, নাই পোহৰৰ ব্যৱস্থা। চাইকেল আৰু বাইক যাত্ৰীৰ বাবে লগতে উৰণীয়া সেতুলৈ যোৱা পথৰ বিশেষ সুবিধা নথকাৰ দাবী কৰি দল সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিকসকলে ব্ৰিজখন নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ হোৱা বুলি দাবী তুলি মুকলি অনুষ্ঠান বন্ধ কৰি দিয়ে। পৰৱৰ্তী সময়ত ৰাইজৰ দাবীক সন্মান জনাই ৰেলৱে বিভাগে পথৰ কাষত দীৰ্ঘদিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি দি পথৰ ব্যৱস্থা কৰিবলৈ মানি লয় বিভাগটোৱে। একচুৱেলি বাধা নহয়, আমি সঁচাকৈ আনন্দিত হৈছিলোঁ যে আজি আমাৰ ফ্লাইঅভাৰখন অপেনিং হ'ব। কিন্তু আমি ৰাইজে আহি পেলাই দেখা পালোঁ ইয়াত বহুত বিসংগতি আছে। ইয়াত বহুত কাৰিকৰী দিশটো বহুত ওলাই কৰি পেলাই তেওঁলোকে কাম কৰিছে, যাৰ ফলত হয়তো ফ্লাইঅভাৰ দি নামাৰ পিছত বহুতো লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। গাড়ী ওপৰা ওপৰি হৈ খুন্দা খুন্দি হোৱাৰ এটা সম্ভাৱনা আমি দেখা পাইছোঁ ৰাইজে। গতিকে ৰাইজ আহিছে, ৰাইজে ফ্লাইঅভাৰখন বন্ধৰ কাৰণে প্ৰতিবাদ কৰা নাই। ৰাইজে কৈছে যে মানুহক বাচি থাকিবৰ কাৰণে অন্ততঃ তেওঁলোকে যিবিলাক নিয়ম আছে, যিবিলাক কাৰিকৰী কৌশল আছে, সেই কাৰিকৰী কৌশলবিলাক প্ৰয়োগ কৰি পেলাই ইয়াক নিৰাপদ কৰি দিয়ক মানুহৰ কাৰণে, আৰু তাৰপিছত তেওঁলোকে অপেনিং কৰক। ইয়াত ৰাইজৰ কোনো আপত্তি নাই। আৰু যেতিয়ালৈকে এইখন কাৰিকৰী দিশখিনি আশাপূৰ্ণভাৱে ঠিক কৰি লোৱা নহ'ব, তেতিয়ালৈকে যিটো আমাৰ মেইন গেট আছিল ৰেল গেট, তেতিয়ালৈকে এইটো মুকলি হৈ থাকিব লাগিব বুলি পেলাই ৰাইজে আপত্তি কৰিছে আৰু তেওঁলোকে মানি লৈছে। ৰেল বিভাগৰ উচ্চপদস্থ বিষয়া আহি উপস্থিত হৈছে, তেওঁ ৰাইজক আশ্বাস দিছে। গতিকে আমি মানি লৈছোঁ। ইয়াৰ পিছত যদি ৰাইজৰ কথা নামানে, ৰাইজে হয়তো নিশ্চয় ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব। আৰু ৰাইজক নিৰাপদ লাগিবই, নিৰাপত্তা ৰাইজৰ এইটো হক, এটা দাবী। গতিকে আমি ৰাইজৰ নিৰাপত্তাৰ খাতিৰতহে আজি আমি ফ্লাইঅভাৰখন উদ্বোধন কৰাটো স্থগিত ৰাখিব কৈছোঁ। স্থায়ীভাৱে নহয়, অতি সোনকালে তেওঁলোকে কামখিনি কৰি এই ফ্লাইঅভাৰখন মুকলি কৰি দিয়ক, এইটো আমাৰ কাম। যেহেতু এই পথটো অতি ব্যস্ততাপদ, বহু স্কুল কলেজ আছে, ল'ৰা ছোৱালী ইয়াত ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব যদি এইখন আজিও অপেনিং কৰি দিলে হয়। গতিকে সেই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখিয়ে যিহেতু বহুত আশা আছে, ইয়াত সম্পূৰ্ণ কাৰিকৰী দিশখিনিক ওলাই কৰা হৈছে তেওঁলোকে ৰেল বিভাগে। গতিকে সেই কাৰিকৰী দিশখিনি তেওঁলোকে পুংখানুপুংখভাৱে খুব উচ্চপদস্থ তেওঁলোকৰ কাৰিকৰ আনি পেলাই বা তেওঁলোকৰ সেই ইঞ্জিনিয়াৰ আনি পেলাই ইয়াত দেখুৱাই কি ধৰণে ৰাইজক নিৰাপত্তা দিব পাৰে, যে ফ্লাইঅভাৰৰ পৰা নামি অহাৰ পিছত সোঁৱে বাওঁ যাওঁতে যাতে কোনো বিজুতি নঘটে, কোনো যাতে দুৰ্ঘটনা নহয়, এই কামখিনি কৰি দিবৰ কাৰণেহে আজি আমি ৰাইজে ইয়াত তেওঁলোকক জনাইছোঁ আৰু তেওঁলোকে মানি লৈছে। গতিকে ৰাইজ আশ্বস্ত হৈছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।